তুমি কি ভাবিছা শ্যাম? মই অদিতিৰ কথা কৈছো। মই কৈছোৱেই দেখোন তোমালোকে বেয়া পোৱা মই একো কামেই নকৰোঁ। সেয়া বাৰু বুজিলো, কিন্তু তোমাৰ মনটোৱে কি কৈছে? মই জানিব বিচাৰো শ্যাম। তুমি সুধিছা যিহেতু মই কওঁ শুনা। তোমালোকৰ অবাধ্য হয় মই কোনো কামেই নকৰোঁ। এইটো নহয় যে মই হাৰ মানিছোঁ। মই চেষ্টা কৰিম আৰু মোৰ বিশ্বাস আছে এদিন নহয় এদিন দাদাহঁতে মোক বুজি পাব। অদিতিৰ বিয়া মোৰ লগতেই হ'ব। মই তাইক আনৰ হ'ব দিব নোৱাৰোঁ। অদিতি এতিয়ালৈকে নাহিল যে? কৈছিল নে আপুনি মই অহা বুলি? কৈ আহিছোতো, আহিব তাই। গৌৰাংগ, অদিতিকতো মই অনুৰাগ আহিছে বুলি তেতিয়াই কৈ আহিছিলো, কিয় অহা নাই এতিয়ালৈ? নহয় আহিব। আহিব ওলাওঁতে কলেজৰ প্ৰফেচাৰে ফোন কৰিলে, কিবা ছাবজেক্ট এটা লৈ ডিছকাছ কৰি আছে আৰু ফোনটো কাটিও দিব পৰা নাই। আহিব। হ'ব হ'ব, কোনো কথা নাই, মই আছোঁ। প্ৰথমে মই ভাবিছিলো তুমি ভুল কৰিছা। তাৰপিছত মই বহুত ভাবিলো শ্যাম, প্ৰেমত এনেকুৱা নহয়। শত্ৰু মিত্ৰ এইবোৰ বিচাৰ কৰি প্ৰেম জানো কৰা হয়? অদিতি ছোৱালীজনীও বৰ ভাল। প্ৰথম দিনা লগ পাওঁতেই তাই মোৰ মন জয় কৰি পেলাইছিল। ময়ো প্ৰেম কৰিয়েই বিয়া হৈছো। এতিয়া যদি মই তোমাৰ প্ৰেমক সমৰ্থন নিদিওঁ, সেয়া জানো উচিত হ'ব? সকলোৰে অধিকাৰ আছে নিজৰ মনৰ পচন্দৰ মানুহজন বা মানুহজনীক আপোন কৰি লোৱাৰ। মই আছো তোমাৰ লগত। তোমাৰ প্ৰেমৰ হৈ মই যুঁজ দিম। অ' খুৰী, অনুৰাগ গ'লনে? নাই যোৱা, তোমাৰ বাবে ৰৈ আছে। কিয়? মই দেখোন কৈছিলোৱে তাক লগ নধৰো বুলি। তেনেহ'লে কিয় বহি আছে সি? অদিতি নুবুজা কিয়? মই তোমাৰ মনৰ কথা বুজি পাইছো, কিন্তু সকলো বুজিও মই এষাৰ কথা ক'বলৈ বাধ্য হৈছো। আনৰ কথা নাভাবিলেও অন্ততঃ মোৰ কথাটো ভাবা। খুৰাই কি কৈছে জানা? তুমি যদি অনুৰাগৰ ওচৰলৈ নোযোৱা, খুৰাই হেনো মোৰ লগত মাতবোল বন্ধ কৰি দিব। এনেই খুৰাৰৰ খং উঠি আছে মোৰ ওপৰত, কিয় মই তোমাৰ আৰু শ্যামৰ কথা সকলোখিনি গম পায়ো কিয় জনোৱা নাছিলো বুলি। খুৰাৰ খংটোতো তুমি জানাই। তোমাক একো কৰিব নোৱাৰিলে সেই খং মোৰ ওপৰতেই উলিয়াব। তুমি কি বিচাৰা অদিতি? খুৰা আৰু মোৰ মাজত সম্পৰ্কটো বেয়া হওক? তুমি অলপমান বহা, মোৰ জৰুৰী ফোন এটা কৰিবলগীয়া আছে। ঠিক আছে। অদিতি, ইমান দেৰি লাগে নেকি তোৰ? মোক লাগেই দেখোন জানাই, আৰু খবৰ নিদিয়াকৈ এনেকৈ মানুহ ঘৰলৈ আহে নেকি? গৈ আছো যোৱা। সোনকালে আহ।
মোক বেয়া নাপাব। মই আপোনাৰে। সেনেকৈ বেলেগৰ আগত ওলাই যাবলৈ বেয়া লাগিছে। ঘৰলৈ অহা অতিথিক আমি বেয়া ব্যৱহাৰ নকৰোঁ, সেয়াই আমাৰ শিষ্টাচাৰ। আজি অতিথি হৈ আহিছোঁ, এদিন দৰা হৈ আহিম। এটা কথা নিশ্চিন্ত হৈ থাকক, আপোনাৰ জোৱাই কিন্তু ময়ে হ'ম। মই জানো আপুনি মোক আনৰ হ'বলৈ নিদিয়ে। যেনেকৈ নহওক কিয় নিজৰ কৰিবই। অদিতি আহিলা? ভালে আছা? আছোঁ। আৰে ইমান দূৰত বহিলা যে, ওচৰলৈ আহা। মোৰ এনেকৈয়ে ভাল লাগে। লাজ কৰিছা? ময়ো আগতে তোমাৰ দৰে লাজ কৰিছিলোঁ, কিন্তু এতিয়া নকৰোঁ। কাৰণ নিজৰ হ'বলগীয়া পত্নীৰ আগত সদায়নো কি লাজ কৰি থাকিম। আচলতে কি জানা, আমাৰ বিয়াৰ পাছত সকলোৱে ক'ব এইখন এৰেঞ্জ মেৰেজ, কিন্তু আচলতে এইখন লাভ মেৰেজ। আচলতে কি জানা, আমাৰ বিয়াৰ পাছত সকলোৱে ক'ব এইখন এৰেঞ্জ মেৰেজ, কিন্তু আচলতে এইখন লাভ মেৰেজ। আপুনি এনেবোৰ কথা কৈ নাথাকিব, মোৰ একেবাৰে ভাল নালাগে। তোমাৰ বেয়া কিয় লাগিছে? কাৰণ মই আন কাৰোবাক ভাল পাওঁ। আৰু মই তেওঁৰ লগতে বিয়া হ'ম। আপুনি মিছাতে সময় নষ্ট কৰি আছে। আপুনি হান বেলেগ এজনী ছোৱালী চাওক, আৰু এই ৰোমান্টিক কথাবোৰ সেই ছোৱালীজনীৰ আগতেই কওক। মোৰ আগত প্লিজ এইবোৰ কথা নুলিয়াব। মই একেবাৰে সহ্য কৰিব পৰা নাই। আপুনি হয়তো মোৰ কথাবোৰ বেয়া পাইছে, কিন্তু মই পোৱা দুখবোৰ আপুনি অনুভৱ কৰিব নোৱাৰে, কাৰণ আপুনি প্ৰেম কৰা নাই। কাৰোবাক সঁচা অন্তৰেৰে ভাল পোৱাৰ পিছত অইন পুৰুষৰ পৰা এনেবোৰ কথা শুনিব নোৱাৰি। বহুত কষ্ট পায়। ভগৱানক সাক্ষী কৰি মই তোমাক জীৱন সংগী হিচাপে স্বীকাৰ কৰি লৈছোঁ। কি চাই আছা? আপুনি সঁচাকৈ বেলেগ। আপোনাৰ পত্নী হ'ব পোৱাটো মোৰ বাবে সৌভাগ্য হ'ব। আপুনি হয়তো মোৰ কথাবোৰ বেয়া পাইছে, কিন্তু মই পোৱা দুখবোৰ আপুনি অনুভৱ কৰিব নোৱাৰে, কাৰণ আপুনি প্ৰেম কৰা নাই। কাৰোবাক সঁচা অন্তৰেৰে ভাল পোৱাৰ পিছত অইন পুৰুষৰ পৰা
এনেবোৰ কথা শুনিব নোৱাৰি বহুত কষ্ট পায় মই আহোঁ দিয়ক। আৰে হঠাৎ এনেকৈ যাবলৈ ওলালা যে? নাই, আহিলোঁ, কথা পাতিলোঁ, চাহ খালোঁ, এতিয়া আহোঁ। আৰু ৰ'বা ৰ'বা, মই দাদাক মাতি দিছোঁ। নাই নাই নালাগে, আকৌ পাছত লগ পাম, মই আহোঁ। আৰে এইবোৰ কথা আলোচনা কৰি জানো এতিয়া কিবা লাভ আছে? শ্যামে দেখোন ডাইৰেক্টলি কৈ দিছে যে সেই ছোৱালীজনীৰ লগত সি আৰু কোনো ধৰণৰ সম্পৰ্ক নাৰাখে। সি কিবা এটা ভুল কৰিছিলে, এতিয়া উপলব্ধি কৰিছে আৰু সেই ভুলৰ সি সংশোধন কৰিব বিচাৰিছে। বাছ সিমানেই। তুমি কথাবোৰ যিমান সহজভাৱে লৈছা সিমান সহজ নহয়। মানে তুমি কি ক'ব বিচাৰিছা? চোৱা, তুমি এবাৰ শ্যামৰ ঠাইত নিজকে ভাবি চোৱাচোন। প্ৰেমটো তুমিও কৰিছা, তুমি আৰ্টিষ্ট মানুহ। প্ৰেম কি তুমি ভালদৰেই জানিবলৈ দিম। মই হৈছো ব্যৱসায় কৰা মানুহ। শ্যামৰ ঠাইত তুমি নিজকে ভাবা আৰু অদিতিৰ ঠাইত মই নিজক ভাবো। তোমাৰ মোৰ মাজত প্ৰেম হৈছিল আৰু হঠাতে তুমি গম পালা যে মই কোনোবা তোমাৰ শত্ৰু ঘৰৰ ছোৱালী। তেতিয়া তুমি কি কৰিলা? প্লিজ আগলৈ যাতে তুমি এইটো প্ৰশ্ন মোক পুনৰাই নকৰা। অনুৰাগ এনেকৈ গুচি গ'ল যে? অদিতিয়ে কি ক'লে অনুৰাগক? মনে মনে কিয় আছা? উত্তৰ দিয়া। মই কেনেকৈ জানিম? কথা পাতি থকা সময়ত মই আছিলো নেকি? তুমি যে মোক এনেদৰে সুধিছা? চোৱা, কিবা এটাতো হৈছে। খবৰ কৰা, অদিতিয়ে অনুৰাগক কি ক'লে? মই নোৱাৰো। পাৰিব লাগিব। এনেকুৱা ব্যৱহাৰ কিয় কৰিছা তুমি মোক? কাৰণ এই সকলোবোৰৰ আৰম্ভণিৰ পৰা তুমি আছিলা। ইচ্ছা কৰিলে তুমি তাইক ৰখাব পাৰিলাহেঁতেন। ৰ'বা, মই তাইৰ লগত কথা পাতি আহোঁ। নাযাবা। অদিতি শুইছে। তাইক অলপ শান্তিৰে থাকিবলৈ নিদিয়া কিয়? নাকান্দিবাচোন অদিতি। কিয় দেউতা এনেকুৱা বাৰু? মোক যদি ইমানেই ভাল পায়, মোক ইমানেই মৰম কৰে, কিয় নুবুজে মোৰ মনৰ কথা? মই শ্যামৰ লগত কথা পাতিম। ফোনটো দিয়াচোন। মোক বেয়া নাপাবা অদিতি। এইবাৰ মই আৰু তোমাক সহায় কৰিব নোৱাৰিম। খুৰাই মোক ৱাৰ্ণিং দি থৈছে। মই এইবাৰ আৰু তেওঁৰ কথা অৱজ্ঞা কৰিব নোৱাৰিম। তাৰমানে তুমিও দেউতাৰে পক্ষ ল'লা? তেনেকুৱা কথা নহয় অদিতি। মোক তুমি ভুল নুবুজিবা। মই তোমাৰ সুখটোৱেই বিচাৰোঁ। নিবিচাৰা তুমি মোৰ সুখ। বিচাৰিলে তুমি দেউতাৰ পক্ষ নললাহেঁতেন। কালি ইমানখিনি হোৱাৰ পিছতো
সেই মানুহজন নীলাজৰ দৰে আকৌ আহিছে। অদিতি এই তোমাক লগ পালোঁ ভালেই হ'ল। তোমাৰ লগত অলপ কথা আছে। ব'লাচোন ভিতৰলৈ ব'লা। কি কৰে? ব'লা না। আৰে আহা